নমস্কাৰ এই মোডত অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট তো যিসকল যুৱক যুৱতী আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব সেইসকল যুৱক যুৱতীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক যিসকল যুৱক যুৱতীয়ে 2024 চনত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব সেইসকল লৰা ছোৱালী পৰীক্ষাৰ সময়ত কেনেকৈ ফিলআপ কৰিব OMR শীট তো আপোনালোকক OMR শীটৰ এখন নমুনা ফিলআপ কৰি দেখুৱাই দিছো তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব তেতিয়া কিন্তু এনেকুৱা ধৰণৰ এখন OMR শীট আপোনালোকক প্ৰদান কৰিব তো ইয়াতে কি আৰু কেনেকৈ লিখিব এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে প্ৰথমে লিখিব লাগিব ৰোল নম্বৰ তো আপোনালোকৰ এডমিট কাৰ্ডত যিখন ৰোল নম্বৰ থাকিব সেই ৰোল নম্বৰখন কিন্তু OMR শীটত লিখি দিব লাগিব তো ৰোল নম্বৰ য'ত লিখা থাকিব তাৰ তলৰ ঘৰত আপোনালোকে এটা এটাকৈ ৰোল নম্বৰ সংখ্যাবোৰ লিখি দিব তো লিখি দিয়াৰ পিছত প্ৰথমে ধৰক আপোনালোকে 1 লিখিছে তেন্তে হেইটো ঘৰৰ তলত যোনটো 1 আছে সেই 1ৰ ঘৰটো কিন্তু কলা কৰি দিব লাগিব আৰু ধৰক 2 নম্বৰত 8 লিখিছে তেন্তে তলত 8 যোনটো ঘৰত আছে সেই ঘৰটো কিন্তু আপোনালোকে কলা কৰি দিব লাগিব তাৰ পিছত আপোনালোকৰ OMR শীটত আহিব পাৰে টেষ্ট বুকলেট নং তো টেষ্ট বুকলেট নং যদি আহে ইয়াতে কিন্তু টেষ্ট বুকলেট নম্বৰটো লিখিব লাগিব তো লিখাৰ পিছত যোনটো ঘৰত 8 লিখিব 8ৰ ঘৰত কলা কৰিব 9 লিখিলে 9ৰ ঘৰত কলা কৰিব আৰু 5 লিখিলে 5ৰ ঘৰত কলা কৰিব অথবা যদি 0 লিখে তেন্তে সেই ক্ষেত্ৰত 0ৰ ঘৰত কিন্তু সম্পূৰ্ণকৈ কলা কৰি দিব লাগিব তো তাৰ পিছত আপোনালোকে যদি সিগনেচাৰৰ ঠাই পাই যদি লিখা থাকে যে ইয়াতে সিগনেচাৰ কৰিব লাগিব তেন্তে আপোনালোকে নিজৰ সিগনেচাৰটো কৰি দিব তো কৰি দিয়াৰ পিছত আপোনালোকক আৰু কি কৰিব লাগিব এনসাৰবোৰ কেনেকৈ দিব এতিয়া দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকৰ যোনখন কোৱেশ্চন পেপাৰ থাকিব কোৱেশ্চন পেপাৰত আপোনালোকে এখন কৈ কোৱেশ্চন চাব পাৰিব তাতে যদি আপোনালোকে 1 নম্বৰ কোৱেশ্চনৰ উত্তৰ ইয়াতে দিব বিচাৰে তেন্তে ইয়াতে আপোনালোকে 1 নম্বৰ সিৰিয়েলত আহিব লাগিব তো অহাৰ পিছত A B C D এনেকুৱা 4টা অপচন থাকিব আপোনালোকে কোৱেশ্চন পেপাৰত 1 নম্বৰ এনসাৰ যোনটো হয় A B বা C ইয়াতে কিন্তু আপোনালোকে C বা A বা D যোনটো হয় সেই ঘৰটো কলা কৰি দিব লাগিব তেতিয়াহে সঠিক নিয়মত আপোনালোকৰ OMR শীটখন ফিলআপ হৈ যাব তো ধন্যবাদ।